গায়ৰ বিষয়ে কেনেকুৱা প্ৰতিবেদন পাছনি জুখনে শুনিবলৈ পাইছিল আজিৰে পবিত্ৰ ক্ষণতে উজলি দিয়া নাম দৰ্শন তোমাৰে প্ৰভু 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 দৰ্শন তোমাৰে প্ৰভু দিয়া নাম দৰ্শন তোমাৰে প্ৰভু জ্যোতিৰ পোহৰতে জীৱনৰ পোহৰ মই পালো তোমাৰ জ্যোতিৰ পোহৰতে জীৱনৰ পোহৰ মই পালো মোৰে পদে প্ৰতিপদে তোমাৰ খোজৰ পৰশ পালো নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিছিলো পুস্তকখন হৈছে বাইবেলৰ নতুন নিয়ম খণ্ডৰ জোখনৰ তৃতীয় পত্ৰ বা চমুকৈ তৃতীয় জোখন নামৰ পুস্তকখন যোৱা অনুষ্ঠানত এই তৃতীয় জোখন পুস্তকখনৰ এটা চমু পৰিচয় মাত্ৰ আগবঢ়োৱা আমি শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই তৃতীয় জোখন পুস্তকৰ ১ৰ পৰা ৬ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম
জোহনে প্ৰথম পত্ৰত কৈছে যে খ্ৰীষ্টীয় বিশ্বাসীসকলে ইজনে সিজনক প্ৰেম কৰিব লাগে কিন্তু দ্বিতীয় পত্ৰত এটা সতৰ্কবাণী দিছে যে বহুতো ধৰ্মভ্ৰষ্ট প্ৰতাৰক আছে ঈশ্বৰৰ সন্তানে তেওঁলোকক প্ৰেম কৰা উচিত নহয় তৃতীয় পত্ৰখনত দ্বিতীয়খন পত্ৰৰ সৈতে কিছুমান দিশত সাদৃশ্য দেখা পাওঁ সত্যক আকৌ সকলোতকৈ গুৰুত্বপূৰ্ণ হিচাপে উপস্থাপন কৰা হৈছে যেতিয়া সত্য আৰু প্ৰেমৰ সংঘাত হয় তেতিয়া সত্যই আগস্থান পাব লাগে ডিঅ'ট্ৰিফি ডিমিত্ৰিয় আৰু গায় নামৰ তিনিজন ব্যক্তিৰ বিষয়ে আমি তৃতীয় জোখন পুস্তকখনত পাওঁ তেওঁলোকে আমাক কিছুমান অতি আকৰ্ষণীয় প্ৰশ্নৰ উত্তৰ দিয়ে প্ৰথম শতিকাৰ বিশ্বাসীসকলে কেনেকৈ বুজি পাইছিল তেওঁলোকে কেনেকৈ বিশ্বাসত থিয় দি আছিল তেওঁলোক সকলো শ্বহীদ হৈছিল নেকি তেওঁলোক সকলোৱে সৎগুণৰ আৰ্হি আছিল নেকি তেওঁলোক বিশ্বাসৰ যোগ্য উদাহৰণ আছিল নে এই পত্ৰখনত আমি দুজনক পাওঁ যিসকল ঈশ্বৰৰ অসাধাৰণ ব্যক্তি আছিল গায় আৰু ডিমিত্ৰিয় তেওঁলোকে ঈশ্বৰৰ বিশ্বাসৰ পক্ষত থিয় দিছিল আনহাতে ডিঅ'ট্ৰিফি একেবাৰে বিপৰীত আছিল জোহনে নিজকে মই এজন পাচনি বুলি কৈ চিঠিখন আৰম্ভ কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁ তেনে কৰা নাই গায় আছিল তেওঁৰ এজন বন্ধু আৰু আমি আমাৰ বন্ধুলৈ তেনেদৰে নিলিখো জোহনে ব্যক্তিগত বন্ধু এজনলৈ লিখিছে আৰু সেয়েহে তেওঁ কেৱল কৈছে প্ৰিয় গায়ৰ সমীপলৈ বৃদ্ধজন বুলি গায় আছিল মণ্ডলীৰ এজন প্ৰিয় ভাই জোহনে তেওঁক 4বাৰ প্ৰিয় বুলি কৈছে জোহনে তেওঁক প্ৰভুত জানে আৰু ভাল পায় আৰু তেওঁ এতিয়া এই ভাইলৈ এখন চিঠি লিখিছে যিজন আপাত দৃষ্টিত কোনো স্থানীয় গীৰ্জাত আছে জোহনে কৈছে যে তেওঁ গায়ক সত্যত ভাল পায় অৰ্থাৎ আমি বুজি পাওঁ যে গায় মতবাদত সুস্থ তেওঁ খ্ৰীষ্টৰ ঈশ্বৰত্বত বিশ্বাস কৰিছিল তেওঁ সত্যৰ পক্ষত থিয় দিছিল আৰু তেওঁ কেৱল সত্যৰ পক্ষত থিয় দিয়াই নহয় তেওঁ সত্যৰ বাবেও কাম কৰিছিল তেওঁৰ প্ৰেমত খোজ কাঢ়ি কাম কৰিছিল প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ পৰম পবিত্ৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আশা কৰোঁ আপুনি ভালে কুশলে আছে মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত প্ৰিয় শ্ৰোতা এতিয়া আমি এই তৃতীয় জোহন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰোঁ প্ৰথমতে আমি পাওঁ এজন আদৰ্শ খ্ৰীষ্টীয় বিশ্বাসী লোকৰ কথা আৰু সেই লোকজনৰ নাম হৈছে গায় বাইবেলৰ পৰা পাঠ কৰি দিছোঁ তৃতীয় জোহন প্ৰথম পদ ইয়াত এনেদৰে লিখা আছে বৃদ্ধজন যি গায়ক মই সত্যৰে প্ৰেম কৰোঁ সেই প্ৰিয় গায়ৰ সমীপলৈ বৃদ্ধজন দ্বিতীয় জোহন পত্ৰত লিখাৰ দৰে পাচনি জোহনে ইয়াতো বৃদ্ধজন শব্দটো ব্যৱহাৰ কৰিছে নিজকে বুজাবলৈ তেওঁ নিজক বৃদ্ধ বাবেও এনেদৰে ক'ব পাৰে কাৰণ এই পত্ৰ লিখাৰ সময়ত তেওঁৰ বয়স 90 বছৰতকৈ বেছি আছিল গতিকে বয়সৰ হিচাপত তেওঁ এজন বৃদ্ধ লোকেই আছিল আকৌ বৃদ্ধজন মানে সেই সময়ৰ মণ্ডলীৰ বিশেষ পদবীও বুজাইছিল আৰু জোহনে নিজকে সেই পদবীৰ লোক বুলিও ক'ব পাৰে আচলতে তেওঁ তাতকৈও বেছি কাৰণ তেওঁ আছিল এজন পাচনি কিন্তু তেওঁ নিজক পাচনি বুলি দাবী কৰি চিঠিখন লিখা নাই গায় নামৰ এই লোকজন জোহনৰ ব্যক্তিগত বন্ধুৰ নিচিনা আছিল আৰু বন্ধুলৈ লিখোঁতে তেনেদৰে আমি নিশ্চয় নিলিখোঁ যি গায়ক মই সত্যৰে প্ৰেম কৰোঁ গায় নামৰ এই লোকজন সত্যত আছিল তেওঁ খ্ৰীষ্টক ঈশ্বৰ বুলি মানিছিল তেওঁ সত্যৰ হকে থিয় দিয়া লোক আছিল কেৱল থিয় দিয়াই নহয় তেওঁ সত্যৰ হকে কামো কৰিছিল তেওঁ প্ৰেমত চলিছিল আৰু প্ৰেমতেই কাৰ্য কৰিছিল তেওঁৰ জীৱনৰ যোগেদি খ্ৰীষ্টীয় প্ৰেম প্ৰকাশ পাই উঠিছিল আমি যদি উচিত কাম কৰিব খোজোঁ তেন্তে আমি উচিত চিন্তাও কৰিব লাগিব জীৱনৰ যিকোনো ক্ষেত্ৰতে এই কথাটো খাটে এই গায় নামৰ ব্যক্তিজনক জোহনে সত্যৰে প্ৰেম কৰিছিল গায় সত্যত আছিল সেইবাবে জোহনে তেওঁক বিনা দ্বিধাই প্ৰেম কৰিব পাৰিছিল আমি আন খ্ৰীষ্টীয় বিশ্বাসীসকলক প্ৰকৃত খ্ৰীষ্টীয় প্ৰেম প্ৰদৰ্শন কৰিব পাৰোঁ যদিহে আমি সত্যত থাকোঁ আৰু আন খ্ৰীষ্টীয় বিশ্বাসীসকলো সত্যত থাকে সত্যৰ পৰিধিৰ মাজত থাকিয়েই আমি প্ৰেম প্ৰদৰ্শন কৰা উচিত সেই প্ৰিয় গায়ৰ সমীপলৈ পাচনি জোহনে প্ৰিয় গায়লৈ এই পত্ৰখন লিখিছিল গায় আছিল মণ্ডলীৰ এজন প্ৰিয় লোক জোহনে তেওঁক প্ৰিয় বুলি 4বাৰ উল্লেখ কৰিছে এই পত্ৰখনত জোহনে তেওঁক প্ৰভুত জানিছিল আৰু প্ৰভুত প্ৰেম কৰিছিল
তেওঁৰ জীৱন আৰু কাৰ্যাৱলী দেখি জোহনৰ অন্তৰত আনন্দ আছিল আৰু তেওঁলৈ এই পত্ৰখন লিখিছিল। 2 নম্বৰ পদটো পঢ়ি দিম। ইয়াত এনেদৰে লিখা আছে, হে প্ৰিয়, তোমাৰ জীৱাত্মা যেনে কুশল প্ৰাপ্ত, তেনেকৈ সকলো বিষয়তে তোমাৰ কুশল আৰু স্বাস্থ্য হওক, এই মোৰ প্ৰাৰ্থনা। হে প্ৰিয়। জোহনে গায়ৰ কথা প্ৰায়েই মনত পেলাইছিল যেন লাগে। তেওঁ গায়ৰ ঘনিষ্ঠ আছিল যেন লাগে। এয়া আকৌ তেওঁ গায়ক প্ৰিয় বুলি সম্বোধন কৰিছে। তোমাৰ জীৱাত্মা যেনে কুশল প্ৰাপ্ত। জোহনে এই কথাটো প্ৰকাশ কৰিছে যে গাই যেন আত্মাত কুশল প্ৰাপ্ত অৱস্থাত থাকে, আত্মিকভাৱে বৃদ্ধি পাই থাকে। আমাৰ মাজত বহুতো খ্ৰীষ্টীয় বিশ্বাসী লোক আছে যিসকল আত্মিকভাৱে ৰোগীয়া। শাৰীৰিকভাৱে সুন্দৰ স্বাস্থ্য থাকিলেও তেওঁলোক আত্মিকভাৱে ৰুগ্ন। কিন্তু আমি খ্ৰীষ্টীয় বিশ্বাসীসকলে শাৰীৰিক আৰু আত্মিক দুয়ো প্ৰকাৰে সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হ'বলৈ হাবিয়াস কৰা উচিত। সুন্দৰ শাৰীৰিক স্বাস্থ্যটো আমাৰ বাবে প্ৰয়োজনীয় কথা। বহু সময়ত আমি স্বাস্থ্য নেহেৰুৱালৈকে বা বেমাৰত নপৰালৈকে এই কথাটো অনুভৱ নকৰোঁ। ঠিক একেদৰে আত্মিকভাৱে সুন্দৰ স্বাস্থ্য লাভ কৰিবলৈও আমি হাবিয়াস কৰিব লাগে। শৰীৰৰ বাবে আমাৰ ভাল স্বাস্থ্য যেনেকুৱা, আত্মিক জীৱনৰ বাবে পবিত্ৰতাও তেনেকুৱা। আত্মিকভাৱে স্বাস্থ্যৱান হৈ থকাটোৱেই আচলতে পবিত্ৰতা। আৰু এই পবিত্ৰতা খ্ৰীষ্টৰ জ্ঞান আৰু অনুগ্ৰহত বৃদ্ধি পাই থাকিব লাগে। সেই সময়ত খ্ৰীষ্টৰ বাক্য ঘোষণা কৰি ফুৰা শিক্ষক, প্ৰচাৰক আদিক খ্ৰীষ্টীয় বিশ্বাসীসকলেই আলহীকৈ ৰাখিছিল। কোনো শিক্ষক প্ৰচাৰক সেই ঠাইলৈ আহিলেই এই গাই নামৰ লোকজনে নিজৰ ঘৰত আথে-বেথে ৰাখিছিল। গাই বহল মনৰ লোক আছিল। তেওঁ প্ৰেমত চলিছিল। তেওঁ সত্যতো চলিছিল। আৰু এই শিক্ষক প্ৰচাৰকসকলক তেওঁ পৰীক্ষা কৰি জানি লৈছিল। তেওঁৰ স্বাস্থ্য বেছি ভাল নথকা সত্ত্বেও তেওঁ অতিথি পৰায়ণতাত সক্ৰিয় আছিল। তেনেকৈ সকলো বিষয়তে তোমাৰ কুশল আৰু স্বাস্থ্য হওক, এই মোৰ প্ৰাৰ্থনা। পাচনি জোহনে প্ৰাৰ্থনা কৰিছিল যাতে গায়ৰ স্বাস্থ্যও ভালে থাকে, যাতে সকলো বিষয়তে তেওঁৰ মংগল হয়। 3 নম্বৰ পদটো পঢ়ি দিছোঁ। কিয়নো ভাইবিলাকে আহি তোমাৰ অন্তৰত থকা সত্যৰ বিষয়ে, অৰ্থাৎ তুমি কেনেকৈ সত্যত চলিছা, সেই বিষয়ে সাক্ষ্য দিয়াত মই অতিশয় আনন্দিত হ'লোঁ। বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি খ্ৰীষ্টৰ বাক্য বিলাই ফুৰা বহুতো শিক্ষক প্ৰচাৰক আহি নিশ্চয় পাচনি জোহনক গায়ৰ বিষয়ে কৈছিলহি। গাই যে অতি অনুগ্ৰহশীল আৰু সত্যত চলা লোক আছিল, নিশ্চয় সেই কথা কৈছিলহি। কিয়নো ভাইবিলাকে আহি তোমাৰ অন্তৰত থকা সত্যৰ বিষয়ে, অৰ্থাৎ তুমি কেনেকৈ সত্যত চলিছা, সেই বিষয়ে সাক্ষ্য দিয়াত মই অতিশয় আনন্দিত হ'লোঁ। এইটো আছিল খ্ৰীষ্টীয় বিশ্বাসী ভাইবিলাকে গায়ৰ বিষয়ে দিয়া সাক্ষ্য। তেওঁলোকে গায়ৰ বিষয়ে এনেকুৱা ধাৰণা কৰি ল'ব পাৰিছিল। সত্য মানে আচলতে খ্ৰীষ্টীয় বিশ্বাসৰ মূল তত্ত্ববোৰৰ কথা বুজোৱা হৈছে। পাচনিবিলাকে শিকোৱা কথাক বুজোৱা হৈছে। সত্যত চলা মানে আমি এই বুলি বুজি পাওঁ যে গাই কেৱল সত্যতেই আছিল বা তেওঁ যে কেৱল সত্য বিশ্বাস কৰিছিল এনে নহয়। সেই বিশ্বাস তেওঁৰ আচৰণত প্ৰকাশ পাই উঠিছিল, তেওঁৰ জীৱনৰ যোগেদি প্ৰকাশ পাই উঠিছিল। সত্যত চলাটোৱেই খ্ৰীষ্টীয় বিশ্বাসীৰ চিন। ইয়াত সত্যক প্ৰাধান্য দি কথাখিনি কোৱা হৈছে। খ্ৰীষ্টীয় জীৱনৰ মূল কথাটো হৈছে সত্যত চলা, পোহৰত চলা। আমি কেনেকৈ খোজকাঢ়োঁ বা চলোঁ তাতকৈ আমি ক'ত চলোঁ বা ক'ত খোজকাঢ়োঁ সেইটোহে বেছি গুৰুত্বপূৰ্ণ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু সত্যত চলি আছেনে? সত্যত চলা মানে উচিত আচৰণ কৰি চলা আৰু খ্ৰীষ্টীয় ভাই ভনীসকলৰ প্ৰতি প্ৰেম প্ৰদৰ্শন কৰি চলাৰ কথাটোও বুজায়। গায়ে কোনজন প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসী সহজে চিনি পাইছিল। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে তেওঁৰ ঘৰৰ দুৱাৰ সদায় মুকলি আছিল। ইয়াতে আমি আৰু এটা কথা মন কৰা উচিত। গায়ৰ বিষয়ে ইমান ভাল কথা শুনি পাচনি জোহনে খুব আনন্দ পাইছিল। তেওঁ যে গায়ক ভাল পাইছিল তাৰে এইটো প্ৰমাণ।
আমি বাৰু আন খ্ৰীষ্টীয় বিশ্বাসীৰ বিষয়ে ভাল কথা শুনিলে আনন্দ পাওঁনে? আনক প্ৰশংসা কৰা শুনিলে আমি আনন্দ কৰোঁনে? আচলতে আমি আনক যদি প্ৰেম কৰোঁ তেন্তে আনৰ প্ৰশংসা শুনিলে আমি নিশ্চয় আনন্দ পাম। আমাৰ অন্তৰত প্ৰেম আছেনে নাই আমি এনেদৰেও জানিব পাৰোঁ। কোনো মানুহ প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসী হয় নে নহয় সেই কথা গম পোৱা যায় মানুহজনে খ্ৰীষ্টৰ বিষয়ে কি ভাবে সেই কথা জনাৰ পৰা। কোন ভুৱা শিক্ষক, কোন ভাৰিকোৱা ভাৱবাদী সেই কথাটো আমি এনেকৈ জানিব পাৰোঁ। ভুৱা শিক্ষক, ভাৰিকোৱা ভাৱবাদীয়ে খ্ৰীষ্টৰ ঈশ্বৰত্বক অস্বীকাৰ কৰে। তেওঁ কুমাৰী মৰিয়মৰ গৰ্ভত অলৌকিকভাৱে জন্ম লোৱা কথাটো নামানে। এই কথাটো আমি প্ৰথম যোহন পুস্তক অধ্যয়ন কৰোঁতে অলপ বহলাই আলোচনা কৰি আহিছোঁ। গায়ে এনেদৰে মানুহবোৰক পৰীক্ষা কৰি চাব জানিছিল আৰু প্ৰকৃত বিশ্বাসীসকলক, খ্ৰীষ্টৰ প্ৰকৃত সেৱকসকলক আনন্দেৰে নিজৰ ঘৰত আলহীকৈ ৰাখিছিল। তেওঁৰ সেই আতিথ্যই মানুহবোৰক মুগ্ধ কৰিছিল। এতিয়া 4 নম্বৰ পদটো পঢ়ি দিছোঁ। মোৰ সন্তানবিলাকে সত্যত চলাৰ বাৰ্তা শুনাতে যি আনন্দ জন্মে তাতকৈ মোৰ আৰু বৰ আনন্দ নাই। মোৰ সন্তানবিলাকে। পাচনি জোহনে মোৰ সন্তান মানে বাৰু কাক বুজাইছে? তেওঁৰ নিজৰ শাৰীৰিক সন্তানৰ কথা নিশ্চয় বুজোৱা নাই। আত্মিক সন্তানৰ কথাহে বুজাইছে। তেওঁৰ যোগেদি খ্ৰীষ্টক চিনি পোৱা, খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰা লোকসকলকেই তেওঁ তেওঁৰ আত্মিক সন্তান বুলি কৈছে। পাচনি পৌলেও তিমঠিয়ক তেওঁৰ পুত্ৰ বুলি কৈছিল, বিশ্বাসৰ পুত্ৰ। ঠিক একেদৰে পাচনি জোহনেও তেওঁৰ যোগেদি খ্ৰীষ্টীয় বিশ্বাসলৈ অহা লোকসকলক সন্তান বুলি কৈছে। আমি জানো যে পাচনি জোহন ইফিছত থকা খ্ৰীষ্টীয় মণ্ডলীৰ পালক হৈ আছিল বহু বছৰ। তেওঁৰ যোগেদি বহুতো লোকে খ্ৰীষ্টৰ শুভবাৰ্তা শুনিবলৈ পাইছিল আৰু খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছিল। সকলোবোৰ বিশ্বাসী অৱশ্যে ইফিছতেই থাকি যোৱা নাছিল। এছিয়া মহাদেশৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ আছিল। তেনেকুৱা বেছিভাগ লোকৰ বিষয়েই জোহনে নিশ্চয় খা খবৰ লৈ আছিল। এতিয়া তেওঁ বৃদ্ধ হ'ল। এতিয়াও তেওঁ যদি তেওঁৰ আত্মিক সন্তানবোৰ সত্যত চলি থকা বুলি শুনিবলৈ পায় তেন্তে মনত যথেষ্ট আনন্দ পায়। ইয়াতো সত্যত চলা মানে প্ৰকৃত আৰু শুদ্ধ নিৰাময় শিক্ষাত থাকি খ্ৰীষ্টীয় বিশ্বাসৰ মূল তত্ত্বসমূহত থিৰে থাকি আন খ্ৰীষ্টীয় বিশ্বাসীসকলৰ প্ৰতি প্ৰেমপূৰ্ণ ভাৱ প্ৰদৰ্শন কৰি জীৱন ধাৰণ কৰা কথাকেই বুজোৱা হৈছে। তাতকৈ মোৰ আৰু বৰ আনন্দ নাই। আমি বাৰু কি কথাত বেছি আনন্দ পাওঁ? আমি আমাৰ সন্তানে পৰীক্ষাত ভাল নম্বৰ পালে বুলি শুনিলে বা কিবা ভাল চাকৰি পালে বুলি শুনিলে বেছি আনন্দ পাম? নে আমাৰ সন্তানে খ্ৰীষ্টক গ্ৰহণ কৰি সত্যত চলি থকা বুলি জানিব পাৰিলে বেছি আনন্দ পাম? কথাটো এবাৰ চিন্তা কৰি চাওকচোন। আচলতে আমি জাগতিক বিষয়ক বেছি গুৰুত্ব দিওঁ নে আত্মিক বিষয়ক বেছি গুৰুত্ব দিওঁ সেই কথাটো ইয়াতেই প্ৰকাশ পায়। পাচনি জোহনে কিন্তু তেওঁৰ আত্মিক সন্তানবোৰে সত্যত চলি থকা বুলি জানিব পাৰি সকলোতকৈ বেছি আনন্দ পাইছিল। প্ৰিয় শ্ৰোতা, আপোনাৰ যোগেদি বাৰু কোনো লোকে খ্ৰীষ্টক চিনি পাইছেনে? খ্ৰীষ্টক জানিবলৈ সুবিধা পাইছেনে? আপোনাৰ বাৰু কোনো আত্মিক সন্তান আছেনে? যদি আছে তেনেকুৱা লোক সত্যত চলি থকা বুলি গম পালে আপুনিও মনত অতিশয় আনন্দ পাব, তাত অকণো সন্দেহ নাই। এতিয়া 5 নম্বৰ পদটো পঢ়িম। হে প্ৰিয়, তুমি ভাইবিলাকলৈ অৰ্থাৎ অচিনাকি অতিথি ভাইবিলাকলৈ যিকোনো কাৰ্য কৰিলা সেয়ে বিশ্বাসীৰ উপযুক্ত কাৰ্য। এয়া জোহনে গায়ক ইয়াত আকৌ প্ৰিয় বুলি সম্বোধন কৰিছে। আমি অনুমান কৰি ল'ব পাৰোঁ যে গায়ো আচলতে জোহনৰ যোগেদিয়েই খ্ৰীষ্টক পোৱা লোক আছিল। গায়ো জোহনৰ আত্মিক সন্তান আছিল। তেওঁ গায়ক বিশেষভাৱে ভাল পাইছিল। ইয়াত আমি গায়ৰ বিষয়ে জানিব পাৰোঁ যে বিশ্বাসৰ উপযুক্ত কাৰ্য তেওঁ কৰিছিল। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে যেনেকুৱা কাৰ্য কৰা উচিত তেনেকুৱা কাৰ্য তেওঁ কৰিছিল। অৰ্থাৎ খ্ৰীষ্টীয় বিশ্বাসী হিচাপে যেনেকুৱা কাম কৰা উচিত তেনেকুৱা কাম মানুহবোৰে দেখিবলৈ পাইছিল।
গায়ৰ সাক্ষ্য আৰু কামৰ মাজত সামঞ্জস্য আছিল। তেওঁৰ খ্ৰীষ্টীয় বিশ্বাস কাৰ্যৰ মাজেদি প্ৰকাশ পাই উঠিছিল। এইটো খুব প্ৰয়োজনীয় কথা। আমি খ্ৰীষ্টীয় বিশ্বাসী বুলি মুখেৰে ক'লেই নহ'ব, আমাৰ কাৰ্যৰ যোগেদি সেই কথাটো আনে জানিব লাগিব। হে প্ৰিয়, তুমি ভাইবিলাকলৈ অৰ্থাৎ অচিনাকি অতিথি ভাইবিলাকলৈ যিকোনো কাৰ্য কৰিলা, সেয়ে বিশ্বাসীৰ উপযুক্ত কাৰ্য। এই 5 নম্বৰ পদৰ পৰা 8 নম্বৰ পদলৈকে পঢ়িলে আমি দেখা পাওঁ যে গায়ে যে প্ৰকৃত খ্ৰীষ্টীয় ভাই, প্ৰকৃত শিক্ষক প্ৰচাৰকসকলক নিজৰ ঘৰত আলহীকৈ ৰাখিছিল, সেৱা শুশ্ৰূষা কৰিছিল, সেই কথাটো পাচনি জোহনে খুব ভাল পাইছে আৰু তাৰ বাবে গায়ক প্ৰশংসা কৰিছে। তাৰ বাবে তেওঁ গায়ক উদগনি দিছে। এইখিনিতে আমি এটা কথা বিশেষভাৱে উল্লেখ কৰিব খুজিছোঁ। 2 জোহন পত্ৰখনত পাচনি জোহনে সাৱধান কৰি দিছে যাতে ভুৱা শিক্ষক, ভুৱা প্ৰচাৰকসকলক ঘৰত আলহীকৈ ৰখা নহয়। কিন্তু এই 3 জোহন পুস্তকখনত আমি দেখিবলৈ পাইছোঁ যে প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰকৃত পৰিচৰ্যাকাৰী, প্ৰকৃত বিশ্বাসী শিক্ষক প্ৰচাৰকসকলক আলহী হিচাপে ঘৰত আঠে-বেঠে ৰাখিবলৈ তেওঁ উদগনি দিছে। কোনো ভুৱা বিশ্বাসী, ভুৱা শিক্ষক প্ৰচাৰকৰ দ্বাৰা কেতিয়াবা আমি ঠগ খালোঁ বুলিয়েই প্ৰকৃত বিশ্বাসী, প্ৰকৃত শিক্ষক প্ৰচাৰকসকলক জানো আলহীকৈ ৰখাৰ পৰা আমি বিৰত থকা উচিত হ'ব? নিশ্চয় নহয়। নহয় জানো? বহুতো সময়ত আমি হয়তো কিছুমান নামধাৰী খ্ৰীষ্টিয়ান ভুৱা বিশ্বাসীক লগ পাই তেওঁলোকৰ ব্যৱহাৰ, তেওঁলোকৰ আচৰণত হতাশ হওঁ। হয়তো তেনেকুৱা ধৰণৰ ভুৱা নামধাৰী খ্ৰীষ্টিয়ানক লগ পাই তেওঁলোকৰ কাৰ্যকলাপ দেখি আমি অন্তৰত আঘাত পাবও পাৰোঁ। হয়তো তেনেকুৱা ধৰণৰ মানুহৰ পৰা আমাৰ কিবা লোকচানো হ'ব পাৰে। কিন্তু তেনেকুৱা ধৰণৰ তিক্ত অভিজ্ঞতা থাকিল বুলিয়েই জানো আমি প্ৰকৃত খ্ৰীষ্টীয় ভাই ভনীসকলৰ পৰাও আঁতৰি ফুৰিম? নিশ্চয় ফুৰা উচিত নহয়। নিশ্চয় আমি তেনেকুৱা কৰাটো উচিত নহয়। নহয় জানো? আমি আন খ্ৰীষ্টীয় বিশ্বাসীসকলৰ সৈতে সহভাগিতা বজাই ৰাখিব লাগিব। আমি পৰস্পৰৰ প্ৰতি প্ৰেম, ভালপোৱাৰ ভাৱ প্ৰদৰ্শন কৰি থাকিব লাগিব। প্ৰিয় শ্ৰোতা, 2 জোহন পুস্তকত পাচনি জোহনে এই কথা জনাই দিছে যে এই জগতত বহুত প্ৰবঞ্চক ওলাল। গতিকে আমি হ'ব লাগিব এই গায়ৰ নিচিনা। কোন প্ৰকৃত বিশ্বাসী, কোন ভুৱা বিশ্বাসী চিনি পাব পৰা লোক। এই বিশেষ গুণটো আমাক ঈশ্বৰে দিব পাৰে। পবিত্ৰ আত্মাৰ যোগেদি আমি এই কাম কৰিব পাৰোঁ। আমি যাকে তাকে গ্ৰহণ কৰি ল'ব নালাগে। যাকে তাকে আমি ঘৰত আশ্ৰয় দিব নালাগে। আমি যাকে তাকে যিকোনো অনুষ্ঠানকে সহায় কৰিবও নালাগে, যেতিয়ালৈকে আমি সেই লোক, সেই অনুষ্ঠান প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসী বুলি গম নাপাওঁ। এতিয়া 6 নম্বৰ পদটো পাঠ কৰি দিছোঁ। তেওঁবিলাকে মণ্ডলীৰ আগত তোমাৰ প্ৰেমৰ বিষয়ে সাক্ষ্য দিলে। তুমি তেওঁবিলাকক ঈশ্বৰৰ যোগ্য ৰূপে তেওঁবিলাকৰ যাত্ৰাকালত সহায় শুশ্ৰূষা দি আগবঢ়াই থ'লে বৰ ভাল কৰিবা। ইয়াত জোহনে কিছুমান বিশ্বাসী ভাইৰ কথা উল্লেখ কৰিছে। এই বিশ্বাসী ভাইসকলে জোহনৰ ওচৰলৈ গৈ আকৌ উভতি আহিছে। সেই ভাইকেইজনে জোহনৰ আগত গায়ৰ অতিথি পৰায়ণতাৰ কথা ইতিমধ্যে কৈছিল। গায়ে যে আন খ্ৰীষ্টীয় ভাইসকলৰ প্ৰতি বিশেষ প্ৰেম প্ৰদৰ্শন কৰে সেই কথা তেওঁলোকে কৈছিল। এনেদৰে ভাইবিলাকৰ মুখত গায়ৰ বিষয়ে শুনিবলৈ পাই জোহনে খুব আনন্দ পাইছিল। সেয়েহে এতিয়া গায়ে যাতে সেই ভাইবিলাকৰ প্ৰতি একেধৰণৰ সেৱা শুশ্ৰূষা আগবঢ়ায় সেইটো জোহনে বিচাৰিছে। তুমি তেওঁবিলাকক ঈশ্বৰৰ যোগ্য ৰূপে
তেওঁবিলাকৰ যাত্ৰাকালত সহায় শুশ্ৰূষা দি আগবঢ়াই থলে বৰ ভাল কৰিবা। এটা কথা মন কৰকচোন, 2 যোহন পুস্তকত যোহনে কি কৈছিল? পাঠ কৰি দিছোঁ। কোনোৱে যদি সেই উপদেশ নলৈ তোমালোকৰ ওচৰলৈ যায়, তেন্তে তেওঁক ঘৰত গ্ৰাহ্য নকৰিবা আৰু মংগল হওক বুলি তেওঁক নকবা, কিয়নো মংগল হওক বুলি যিজনে তেওঁক কয়, তেওঁ তেওঁৰ দুষ্কৰ্মৰ সহভাগী হয়। এয়া আছিল 2 যোহন 10 আৰু 11 নম্বৰ পদ। আমি ভুৱা শিক্ষকক আলহী ৰাখিলে, সহায় কৰিলে, মংগলবাদ দিলে, আমিও তেওঁবিলাকৰ দুষ্কৰ্মৰ সহভাগী হোৱাৰ নিচিনা হয়। আমিও তেওঁলোকৰ সেই দুষ্কৰ্মত ভাগ লোৱা যেন হয়। আৰু ইয়াত কি কৈছে? আমি যদি প্ৰকৃত বিশ্বাসী, ঈশ্বৰৰ প্ৰকৃত পৰিচৰ্যাকাৰী, শিক্ষক, প্ৰচাৰক আদিক সহায় শুশ্ৰূষা আদি আগবঢ়াওঁ, তেন্তে আমি সৎকাম কৰা হয়। এই কথাটো আমি মনত ৰখা উচিত। আমি এনেদৰেও বাইবেলত পঢ়িবলৈ পাওঁ, ভাতৃপ্ৰেম চলি থাকক, তোমালোকে অতিথি সেৱা নাপাহৰিবা, কিয়নো তাৰ দ্বাৰাই কোনোৱে নাজানি স্বৰ্গদূতবিলাককেই আলহী সুধিলে। প্ৰিয় শ্ৰোতা, আমি বাৰু আন খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকলৰ প্ৰতি এনে আতিথ্য দেখুৱাওঁনে? আমি বাৰু ঈশ্বৰৰ পৰিচৰ্যাকাৰীসকলক নিজৰ ঘৰত আলহীকৈ ৰাখিবলৈ ভাল পাওঁনে? আমি বাৰু প্ৰকৃততে ঈশ্বৰৰ বাক্য বিলাই থকা, খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰি থকা লোকসকলৰ প্ৰতি সহায়ৰ হাত আগবঢ়াবলৈ পালে আনন্দ পাওঁনে? আমি মনত ৰখা উচিত, এইদৰে ঈশ্বৰৰ পৰিচৰ্যাত আমিও অংশ লোৱাৰ সুবিধা গ্ৰহণ কৰিব পাৰোঁ। এনেদৰে ভাইবিলাকৰ প্ৰতি আগবঢ়োৱা সহায় শুশ্ৰূষাৰ বাবে ঈশ্বৰে আমাক নিশ্চয় পুৰস্কৃত কৰিবই। আপুনি বাৰু ঈশ্বৰৰ পৰা কিবা পুৰস্কাৰ আশা কৰিব পাৰেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। যোহনৰ চিনাকি খ্ৰীষ্টীয় বিশ্বাসী ভাইসকলে শুভবাৰ্তা ঘোষণা কৰি মণ্ডলীলৈ উভতি আহি প্ৰতিবেদন দিয়াৰ সময়ত নিশ্চয় গায়ৰ বিষয়ে উল্লেখ কৰি কৈছিল যে গায় নামৰ এজন ভাইক তেওঁলোকে লগ পাইছিল আৰু তেওঁ ঈশ্বৰৰ এজন মনোনীত দাস। তেওঁ পৰিচৰ্যাকাৰীৰ বাবে নিজৰ ঘৰটো মুকলি কৰি দিছিল, কিন্তু তেওঁ সকলোৰে বাবে তেনেকুৱা নকৰে, কাৰণ তেওঁ ভালদৰে পৰীক্ষা কৰি নিশ্চিত হোৱাৰ পাছতহে তেনেকুৱা কৰিছিল। সঁচাকৈয়ে ঈশ্বৰৰ বাক্য শিকাইছে নে নাই সেইটো নিশ্চিত কৰিবলৈ তেওঁ আগতে ভালদৰে পৰ্যবেক্ষণ কৰি লৈছিল। তেনেদৰে পৰীক্ষা কৰি প্ৰভুৰ বিশ্বাসী পৰিচৰ্যাকাৰী বুলি নিশ্চিত হোৱাৰ পাছতহে তেওঁ পৰিচৰ্যাকাৰীজনৰ বাবে নিজৰ হৃদয় আৰু ঘৰ মুকলি কৰি দিয়ে আৰু তেওঁলোকৰ সৈতে মধুৰ সহভাগিতাত উপভোগ কৰে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। বিশেষকৈ পিতৃয়ে সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক আশীৰ্বাদ কৰা, যাতে প্ৰভু তেওঁলোকে যি বাক্য অধ্যয়নৰ যোগেদি তেওঁলোকে যিবোৰ শিক্ষাবোৰ পাই আছে, সেই শিক্ষা যাতে তেওঁলোকৰ জীৱনত ব্যৱহাৰ কৰি চলিব পাৰিব প্ৰভু। আৰু বিশেষকৈ পিতৃ প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ জীৱনত, পৰিয়ালত বা বিভিন্ন ক্ষেত্ৰত যদি কিবা সমস্যা প্ৰভু আছে, তোমাৰ হাতত সমৰ্পণ কৰিছোঁ প্ৰভু। তুমি লোৱা আৰু সেই সকলো সমস্যাৰ পৰা তেওঁলোকক তুমি মুক্ত কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন বি, গাই। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, পাচনি যোহন কোনটো মণ্ডলীৰ পালক পদৰ পৰিচৰ্যাত অনেক দিন আছিল? অপশ্যন এ ক্ৰিটি, অপশ্যন বি গালাতিয়া, অপশ্যন চি ইফিচিয়া, অপশ্যন ডি কৰিন্থিয়া। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।